এই পবিত্ৰ মঞ্চত আকৌ এবাৰ ঘোষণা কৰিব খুজিছো চৰকাৰী চাকৰিত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বাবে 3% সংৰক্ষণ অসমৰ চাহ বাগিচাত হাই স্কুলৰ নিৰ্মাণ বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ আহি পৰিছে কিয়নো ইতিমধ্যে আপোনালোকৰ যেনেকৈ জুমৰ বন্ধনী আছে সেইটো অনুষ্ঠিত হৈ গ'ল আৰু এই ক্ষেত্ৰত আমাৰ চিএম ছাৰে এটা বিশেষ ডাঙৰ খবৰ দিছে আপোনালোকৰ যিসকল নেকি চাহ জনগোষ্ঠীৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক এটা বিশেষ ভাল খবৰ দিছে যে তেওঁলোকে যি নেকি এডিআৰই হওক বা যিকোনো যি নেকি চৰকাৰী চাকৰি আছে তাতে আপোনালোকক 3% ৰিজাৰ্ভেশ্যন এক্সট্ৰাকে দিয়া হ'ব বন্ধুসকল আমাৰ চিএম ছাৰে এই ক্ষেত্ৰত যি মন্তব্য আগবঢ়াইছে সেই মন্তব্যটো আপোনালোকে প্ৰথমতে শুনি লওক আৰু শুনাৰ পিছত আপোনালোকে এই ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তাহক আমি এই ভিডিঅ' ক্লিপটো শুনি লওঁ এই পবিত্ৰ মঞ্চত আকৌ এবাৰ ঘোষণা কৰিব খুজিছো চৰকাৰী চাকৰিত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বাবে 3% সংৰক্ষণ অসমৰ চাহ বাগিচাত হাই স্কুলৰ নিৰ্মাণ 300তকৈও অধিক আয়ুষ্মান আৰোগ্য মন্দিৰৰ নিৰ্মাণৰ পিছত আমি আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে সময়ৰ লগত আপোনালোকৰ লগত আমি একেলগে কাম কৰি অসমৰ চাহ বাগিচাৰ লাইনত বাস কৰা প্ৰতিগৰাকী চাহ শ্ৰমিকক সেই মাটিৰ অধিকাৰ আমি প্ৰদান কৰিম লাইনৰ মাটি চাহ বাগিচাৰ সম্প্ৰদায়ৰ হ'ব আপোনালোকৰ হ'ব সেই প্ৰতিশ্ৰুতি মই আজি আকৌ এবাৰ আপোনালোকৰ আগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ জনসাধাৰণক সন্মুখত ৰাখি